নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা গৃহমন্ত্ৰী হৈছে তেতিয়াৰ পৰা পুলিচৰ কাম কি? ক'ৰবাত যদি প্ৰগ্ৰেম হয় তাৰ কাৰণে ৰিচিপ্ট কাটি পেলাই পইচা লোৱা। এতিয়া চাৰিওফালে গৰু চিণ্ডিকেট। আজি ডিমৌত আজি বিভিন্ন দল সংগঠনে আন্দোলন কৰি আছে। লখিমপুৰৰ ফালে বিজেপি নেতাৰ ঘৰত তাকে গৰু ওলাইছে, আপোনালোকে পাই আছে। এতিয়া গৰু চিণ্ডিকেটৰ লগত কোন জড়িত আছে? পুলিচ যদি নাথাকে, পুলিচে যদি চকু মিলি আছে, এইবিলাক চিণ্ডিকেট চলিব পাৰে নেকি? আপুনি গেং ৰেপ, ডকাইতি, চুৰি ঘটনা, থানাবিলাকৰ কেছৰ সংখ্যাটো চাব। কাৰণ পুলিচৰ এতিয়া সময় নাই। পুলিচৰ কাম হৈছে যদি বিহু পাতিছে পাৰ্মিশ্যন ল'বলৈ মানুহ আহিব লাগিব, পইচা দিব লাগিব, ৰিচিপ্ট কাটিব লাগিব। এতিয়া থানাবিলাক হৈছে বিভিন্ন সভা সমিতি, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰিচিপ্ট কাটি পেলাই টেক্স লোৱা এখন কেন্দ্ৰ। তেওঁলোকৰ হাতত ল' এণ্ড অৰ্ডাৰ নাই। এই মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো অদূৰদৰ্শিতা, ৰাজনৈতিক অদূৰদৰ্শিতা, প্ৰশাসনিক অদূৰদৰ্শিতা, তাৰ ফল অসমৰ ৰাইজে ভুগিবলগীয়া হৈছে। সেইটো আস্থাহীনতা, বিশ্বাসহীনতা। কেবিনেটত কেইজন মানুহ থাকে? 15জনৰ পৰা 20জন বা 25জন চিফ ছেক্ৰেটাৰী আৰু ডিজিপিক লৈ পেলাই 20জন মানুহৰ মাজত বিজেপিত যে আস্থাহীনতা, বিশ্বাসহীনতা, সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ, সেইটো নহয় জানো? থাকে সদায়ে গোটেইকেইজন বিধায়ক থাকে। কালিও এজন নাছিলে, আমাৰ মিছবাবুল ইছলাম লস্কৰ ডাঙৰীয়া কালি আহিব পৰা নাই। দিগন্ত বৰ্মনে সমষ্টিত প্ৰগ্ৰেম থকাৰ কাৰণে অকণ দেৰিকৈ পাইছে। এনেকুৱা কথা নহয়। আমি যেতিয়া এটা সামূহিক সিদ্ধান্ত লওঁ, সেই সিদ্ধান্ত সভাত কোনোবা যদি বিশেষ কাৰণত উপস্থিত নাথাকেও তেওঁলোকে মানি লয়। এতিয়া আজিও আমাৰ এজন জিলা প্ৰেচিডেণ্ট আহিব পৰা নাই, ৱেষ্ট কাৰ্বি আংলং। মইতো কৈয়ে আছো, বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্যটো সেইটোৱেই। বিজেপিত এজনে ক'ব, সেইটো শেষ কথা। কংগ্ৰেছত চবেই ক'ব, লাষ্টত এটা সিদ্ধান্ত হয়। মন্ত্ৰীসভা কিয় বনায়? আমেৰিকান চিষ্টেমটো কৈছে নেকি? এইটো অসমত কি মুখ্যমন্ত্ৰী আমেৰিকান ৰাষ্ট্ৰপতি চিষ্টেমত চলাব বিচাৰিছে নেকি? কৈ দিয়ক যে ডনাল্ড ট্ৰাম্পে যেনেকে আমেৰিকা চলায় তেনেকে অসম চলিব। এই বিভিন্ন জাতি, ধৰ্ম, বৰ্ণৰ সমন্বয়েৰে যিখন কেবিনেট হৈছে, এই গোটেই কেবিনেটখন ৰাবাৰ ষ্টাম্প কৰি এতিয়া মোবাইলো বন্ধ কৰি দিয়ে। ইমান অবিশ্বাস, ইমান সন্দেহ, ক'লৈ গৈ আছে চৰকাৰ? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।